তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আৰম্ভ কৰিব গৈ আছো দশম শ্ৰেণীৰ গণিতৰ পুনৰালোচনাৰ অনুশীলনী ৮-ৰ কুৱেশ্যন নম্বৰ 6। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 কি দিয়া আছে? তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। ঠিক আছে, আমি আগত ডিসকাস কৰিছিলো যে এটো ইয়াত দিয়া আছে যে কোনো এটা বস্তু অতি বৃহৎ সংখ্যা বা অতি ক্ষুদ্র সংখ্যা প্ৰামাণিক ৰূপত প্ৰকাশ কৰিলে আমাৰ এনেকুৱা ধৰণৰ লিখে k × 10⁻m। ঠিক আছে, য'ত k ৰ মানটো কেনেকা হয়? k ৰ মানটো একত সমান বা একতকে ডাঙৰ, একৰ সমান হ'ব বা একতকে ডাঙৰ আৰু <10 মানে 10তকে সৰু। ঠিক আছে, এইটো দি আমাৰ এমসিকিউ আহে যে এমসিকিউ এনেকুৱা আহিব যে অতি বৃহৎ সংখ্যা বা অতি ক্ষুদ্র সংখ্যা প্ৰামাণিক ৰূপত প্ৰকাশ কৰি এনেকুৱা ধৰণৰ প্ৰকাশ কৰিব পাৰি k × 10⁻n, য'ত এইটো দি চাৰিটা অপচন দিয়া থাকিব। এইটো অকল <, থাকিব, গ্ৰেটাৰ থাকিব, এনেকৈ চাৰিটা থাকিব। তে তোমালোকে এইটো উত্তৰ দিব লাগিব। ঠিক আছে, এইটো বহুবাৰ আহিছে। এতিয়া কেনেকৈ কৰো চাও। 6 নম্বৰটো প্ৰামাণিক ৰূপত কেনেকৈ প্ৰকাশ কৰে? কিমান আছে? 6 ৰ 1 3 4 3 0 লগত আছে 3টা 0 ন? ঠিক আছে, এটা প্ৰামাণিক ৰূপত মানে এই ধৰণে প্ৰকাশ কৰিম। k মানে ইয়াত কিবা এটা সংখ্যা থাকিব আৰু এটো 10⁻ কিবা এটা সংখ্যা হ'ব। ঠিক আছে, m টো ধনাত্মক হ'ব পাৰে, ঋণাত্মক হ'ব পাৰে। ঠিক আছে, আৰু k ৰ ভ্যালুটো কি কৈছে? 1 হ'ব বা একতকে ডাঙৰ হ'ব আৰু 10তকে সৰু হ'ব লাগিব, যেটো k ৰ ভ্যালু সন্মুখত 0 থাকিব। এইটো আমি দশমিকটো নাই মানে আমাৰ লাষ্টত আছে। আমি কোড দিলে ভ্যালুটো 1 পৰা 10তকে সৰু হ'ব, 1 বা একতকে ডাঙৰ হ'ব। ইয়াত দিলে কি হ'ব? 34 হৈ যাব। ইয়াত দিলে কি হ'ব? 3.43 মানে 3 পইণ্ট সামথিং, যেটো 1 আৰু 10ৰ মাজত আছে। গতিকে আমাৰ দশমিকটো ইয়াৰ পৰা ইয়ালৈ আনিব লাগিব। ঠিক আছে, ইয়াৰ পৰা ইয়ালৈ আনিব লাগিব। তেতিয়াহ'লে আমাৰ কি হ'ব? দশমিকটো ইয়াত দিব লাগিব ন? 3.43। ঠিক আছে, 3.43 ইনটু এটা দশমিকটো আছিল ইয়াত, আমি ক'ত আনিলো? ইয়াত আনিলো, 3 আৰু 4ৰ মাজত আনিলো ন? কেইটা ঘৰ পাৰ কৰি আনিলো? কেইটা সংখ্যা পাৰ কৰি আনিলো? 1 2 3 4 5 6 6টা সংখ্যা পাৰ কৰি ইয়াত আনিলো ন? তেতিয়াহ'লে হ'ব 10⁻6। ঠিক আছে, এইটো যেহেতু এইটো দশমিকটো ইয়াৰ পৰা বাওঁফালে আহিছে, বাওঁফালে আহিলে আমি প্লাছত প্ৰকাশ কৰিম আৰু সোঁফালে গ'লে আমি মাইনাছত। ঠিক আছে, যদি আমাৰ এনেকৈ বাওঁফালে আহে তেতিয়াহ'লে প্লাছ হ'ব, যদি এনেকৈ সোঁফালে যায় তেতিয়াহ'লে মাইনাছ হ'ব। ঠিক আছে, তো 2 নম্বৰটো চাও। 2 নম্বৰটো কি দিছে? 70040, তাৰপিছত 3টা 0, পিছত আকৌ 3টা 0। ঠিক আছে, তাৰমানে আমি ডাঙৰ ডাঙৰ সংখ্যাবিলাক এনেকৈ প্ৰকাশ কৰোঁ, যিটো কয় প্ৰামাণিক ৰূপ। ঠিক আছে, এইটো কেনেকৈ প্ৰকাশ কৰিম? দশমিকটো মই কৈছোঁ নাই মানে ক'ত থাকে? চবৰ লাষ্টত থাকে। লাষ্টৰ পৰা আমি ক'ত আনিব লাগিব? এনেকুৱা ঠাইত আনিব লাগিব য'ত নেকি মানটো 1 পৰা 10ৰ ভিতৰত হয়। আমি দশমিকটো যদি আমি ইয়াত দি দিওঁ 70 হ'ব, বেছি হৈ যাব, 10তকৈ বেছি। কিন্তু আমাৰ 10তকৈ কমত আনিব লাগিব। তেতিয়াহ'লে আমি দশমিকটো ক'ত দিম? ইয়াত দিম। তেতিয়াহ'লে 7 হ'ব, 1 আৰু 10ৰ মাজত আছে। ইয়াত আনিলে তেতিয়াহ'লে আমাৰ কেইঘৰ আনিব লাগিব? প্ৰথমতে 77004 গোটা সংখ্যা যিমান আছে ইমানখিনি লিখিব লাগিব, হা, 0 বাদ দি। তাৰপিছত কেইঘৰ আহিছে চোৱাচোন। দশমিকটো ইয়াত আছিলে 1 2 3 4 5 6 7 8 9 10 10 ঘৰ ইফালে আহিছে ন? বাওঁফালে আহিছে ন? বাওঁফালে আহিলে প্লাছ ইনটু 10⁻, এইটো দশমিক হ'ব। 10⁻ কিমান আহিছে? 10 ঘৰ আহিছে, 10⁻10। বুজি পালা? ইয়াৰ পৰা দশমিকটো ইয়াত আনিছো, 10 ঘৰ আহিছে, 10⁻10, যেহেতু বাওঁফালে আহিছে প্লাছ হ'ব। হৈ গ'ল। ঠিক আছে, এতিয়া 3 নম্বৰ। 3 নম্বৰটো কি দিয়া আছে? 0. কেইটা 0 দিয়া আছে? 1 2 3 4 5 6টা ন? 1 2 3 4 5 6টা 0। পিছত কি আছে? 1 5। ঠিক আছে, আমি দশমিকটো ইয়াত দিয়া আছে ন? আমি ক'ত নিব লাগিব? এনেকুৱা ঠাইত নিব লাগিব যাতে এইটো 1 পৰা 10ৰ ভিতৰত থাকে। ঠিক আছে, আমি দশমিকটো ইয়াত দিলে 15, ইয়াত দিলে 1.5, যেটো 1 আৰু 10ৰ মাজত থাকে। আমি 1.5ত নিম, 1.5। ঠিক আছে, 1.5। তাৰপিছত কি হ'ব? কেইঘৰ গৈছে? 1 2 3 4 5 6 7 ঘৰ ন? 10⁻, কোনফালে গৈছে? এইফালে গৈছে ন? সোঁফালে গৈছে, সোঁফালে গ'লে -7। ঠিক আছে, তাৰপিছত
4 নম্বৰ কিমান দিছে 0 পইণ্ট কেইটা 0 এটা দুটা তিনিটা চাৰিটা 0 1 2 3 চাৰিটা 0 1 4 3 6 একই কি কৰিম আমি দশমিকটো ইয়ালৈ লৈ যাম 1.436 ইনটু কাৰণ ইয়াত দিলেহে 1ৰ পৰা 10ৰ ভিতৰত থাকিব এৰ মানটো আৰু কেই ঘৰ 1 2 3 4 5 5 ঘৰ পিছত ন 10 টু দি পাৱাৰ কোনফালে গৈছে হুফালে গ'লে আমাৰ কি মাইনাছ 10 টু দি পাৱাৰ -5 হৈছে তো হৈ গ'ল 6 নম্বৰ নেক্সট আমাৰ 7 নম্বৰ কি কৈছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা উল্টা আমাৰ প্ৰামাণিক ৰূপত দিছে এটা আগৰ নিচিনা এনেকৈ সাধাৰণ ৰূপত প্ৰকাশ কৰিব কৈছে 7 নম্বৰ কিমান দিয়া আছে 7 1.0001 ইনটু 10 টু দি পাৱাৰ 9 ঠিক আছে 9 দিয়া আছে এইটো আমাৰ সাধাৰণ ৰূপত প্ৰকাশ কৰিব গৈছে তে আমাৰ 10 টু দি পাৱাৰ 9 সাধাৰণ ৰূপত প্ৰকাশ কৰিলে কি কৰিবা 10 টু দি পাৱাৰ 9 আছে নহয় এইফালে মানে 9 ঘৰ পিছুৱাই যাব ঠিক আছে প্লাছ থাকিলে পিছুৱাই যাব 9 ঘৰ দশমিকটো তে 10001 ইয়াত কেই ঘৰ আছে 1 2 3 4টা ঘৰ আছে ন 4টা ঘৰ তে 9টা ঘৰ হ'বলৈ হ'লে আৰু কেইটা শূন্য দিব লাগিব 5টা 1 2 3 4 5টা 5টা শূন্য দি দিলে হৈ গ'ল এইটো টোটাল 9 ঘৰ পিছুৱাই গৈছে ইয়াত 4 ঘৰ আৰু 5টা শূন্য দিছি তেতিয়া 4 পাছে 9 ঘৰ পিছুৱাই গৈছে এইটো হৈ গ'ল 7 2 কি আছে 3.02 ইনটু 10 টু দি পাৱাৰ -6 প্লাছৰ হ'লে পিছফালে হয় মাইনাছৰ হ'লে আগুৱাই যায় কেই ঘৰ আগুৱাব -6 6 ঘৰ আগুৱাই যাব ন ইয়াত পৰা 1 ঘৰ 3ৰ কাৰণে 1 ঘৰ আছেই আৰু 5টা শূন্য দিব লাগিব 1টা 2টা 3টা 4টা 5টা ঠিক আছে 5টা ঘৰ আগত আহিব আৰু ইয়াত 3 আছে 6 ঘৰ আগত দি দিলো হা 302 হৈ গ'ল আছে 6 ঘৰ আগুৱাই দিছো ইয়াৰ পৰা 6 ঘৰ আগত গ'লে এটা তো 3 আছেই লগত আমি নিজৰ পৰা 5টা শূন্য দি দিছো 6 ঘৰ আগুৱাই গ'ল মাইনাছ হ'লে আগুৱাই দিবা শূন্যটো আৰু প্লাছ হ'লে পিছুৱাই দিবা হৈ গ'ল এইটোৱেই সাধাৰণ ৰূপত নেক্সট 8 নম্বৰ কি কৈছে এমৰ মান নিৰ্ণয় কৰা ন যাতে এইটো পৰীক্ষাত বহুত আহে আগত বহুত আহিছে ইম্পৰ্টেণ্ট হয় -3 টু দি পাৱাৰ কি দিয়া আছে এইটো লিখো -3 টু দি পাৱাৰ m+1 ইনটু -3 টু দি পাৱাৰ 5 ইকুৱেল টু -3 টু দি পাৱাৰ 7 হৈছে এইটো মাজত ইকুৱেল আছে গতিকে আমি এইটো ইমপ্লাইজ দিব লাগিব এইটো ভূমি একে থাকিলে সূচককেইটা কি হৈ যায় যোগ হৈ যায় -3 টু দি পাৱাৰ এই দুটা যোগ হৈ যাব m+1 + 5 আৰু এইটো -3 টু দি পাৱাৰ 7 একে থাকিব ঠিক আছে এটা -3 টু দি পাৱাৰ m থাকিল প্লাস 5 আর একে 6 এইটো -3 টু দি পাৱাৰ 7 ঠিক আছে তো ভূমি দুটো একে থাকিলে ক্যান্সেল হৈ যায় উপৰ দুটো ইকুৱেল হৈ যায় m + 6 = 7 m = m ৰ মান ওলাব দিছে নহয় m = 7 + 6 ইফালে গলে -6 m = কিমান হ'ব 7 ৰ পৰা 6 গলে 1 ঠিক আছে 8 নম্বৰ হল নেক্সট 9 নম্বৰ কি দিয়া আছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছি লোৱা মানে তোমালোকৰ এমসিকিউ আহে যে এমসিকিউ নিচিনা এমসিকিউ কি আছে 3 টু দি পাৱাৰ -3 ৰ মান কি হ'ব 3 টু দি পাৱাৰ -3 ন আমি জানো এটো মাইনাস টু প্লাস কৰিবলৈ কি হয় 3 তলত একো নাই মানে 1 আছে ন তো উল্টাই দিলে কি হ'ব 1/3 আৰু -3 টো কি হৈ যাব +3 তো 1 কিউব মানে 1 এই আৰু এটো 3 কিউব 1/3 কিউব কোনটোত আছে এটো 3 নম্বৰ অপচন 3 নম্বৰ অপচন 1/3 কিউব হৈছে বি নম্বৰ 2/3 হোল স্কয়ার এটোৰ মান কি হ'ব এটো আমি অপচনবিলাক চাব লাগিব কি ধৰণৰ দিছে মানে মান হৰল কৰিব দিছে নে এটো লটিয়াই আকৌ বিধি মতে প্ৰয়োগ কৰিছে এটো বিধি প্ৰয়োগ কৰিছে সো 2/3 উল্টাই দিলে 3/2 হোল টু দি পাৱাৰ -2 হৈ যায় এটো উল্টাই দিলে আমাৰ 3 ওপৰ 2 দি দিলে ঘাতটো কি হৈ যাব সূচকটো মাইনাস হৈ যাব তো এটো দিছে 3 নম্বৰ অপচন 3/2 হোল টু দি পাৱাৰ -2 হৈছে সি নম্বৰ কি দিছে -2/3 হোল টু দি পাৱাৰ 4 মানে মান কি হ'ব এটো হৰল কৰাৰ নিচিনা দিছে মানে মান ওলাব দিছে ন ঠিক আছে মান ওলাব দিছে মান ওলাই দিয়া এটো মাইনাসৰ ওপৰত যদি যুগ্ম থাকে তেতিয়ালে প্লাস হৈ যায়
আর 2 টু দি পাওয়ার 4 মানে 2 4টা পূরণ 2 পূরণ 2 পূরণ 2 পূরণ 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 আর 3 টু দি পাওয়ার 4 মানে তার 3 টু দি পাওয়ার 4 মানে কি হবে 3 4 বার 3 3 গুণ 9 3 গুণ 27 27 3 গুণ 81 81 16/81 কোনটো আছে এইটো 2 নম্বৰ অপচন 16/81 ঠিক আছে তাৰ পিছত অপচন ডি কোৱেশ্চন নম্বৰ ডি কি কৈছে আকৌ একেই প্ৰামাণিক ৰূপত 0.4 1 2 3 4 6 4 ইমানৰ প্ৰামাণিক ৰূপটো হ'ল প্ৰামাণিক ৰূপত প্ৰকাশ কৰা দশমিকটো ক'ত যাব এনেকুৱা ৰাখিম যাতে এইটো 1 পৰা 10 ভিতৰত থাকে ইয়াত দিলে 6.4 10 ভিতৰত থাকিব 6.4 ইনটু 10 টু দি পাৱাৰ কোনফালে গৈছে হুফালে গৈছে না হুফালে গ'লে মাইনাস কিমান গৈছে কেই ঘৰ গৈছে 1 2 3 4 5 ঘৰ গৈছে ন তে 10 টু দি পাৱাৰ -5 এটো ক'ত আছে 6.4 10 টু দি পাৱাৰ -5 6.4 10 to the power -5 আছে অপশন 4 no অপশন 4 to correct 6.4 into 10 to the power -4 ঠিক আছে লাস্ট ই নম্বৰ 2.03 into 10 to the power -5 ইমানৰ মানটো হ'ব এটোৰ মান কি হ'ব ওলাব দিছে হয়নে তো মই কৈছো যে এটো মাইনাস থাকিলে এটো বাফালে আগুৱাই যায় কেই ঘৰ 5 ঘৰ তে এটো এটা আছে আৰু চাৰিটা খুন দিব লাগিব 1 2 3 4 পিছত 203 ইয়াৰ পৰা 5 ঘৰ আগুৱাই গৈছে ইয়াত আছিল 1 2 3 4 5 ঘৰ আগুৱাই দশমিক দিছে 0 তে হৈ গল এটো কোনটোত আছে 2 নম্বৰটোত আছে 0.40203 2 নম্বৰ অপচন 0.40203 ঠিক আছে তোমালোকে ভিডিওটো ভাল পালে যদি সহায় হৈছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু এটা সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থ্যাংক ইউ